হাজোৰ ৰামদিয়াত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ স্মৃতিবৰ্ষ উদযাপন। হাজোৰ ৰামদিয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিক ক্ষণত আজি হাজো মণ্ডল বিজেপিয়ে স্মৃতিবৰ্ষ উদযাপন কৰে। তদুপলক্ষে বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি প্ৰদানৰ পিছতে ৰামদিয়া, পুথিভঁৰাল ও সামূহিক সাংস্কৃতিক কেন্দ্ৰত এখন অটল স্মৃতি সভা অনুষ্ঠিত হৈ যায়। স্মৃতি সভাত বিজেপি নেতা ৰমেন কলিতাই ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জীৱন দৰ্শনৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়ায়। হাজো মণ্ডল বিজেপিৰ সভানেত্ৰী দীপাঞ্জলি ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিজেপিৰ মিডিয়া সেলৰ আহ্বায়ক মৃদুল মালাকৰ, বিজেপি নেতা নীলকান্ত দাস, নৱজ্যোতি দাস, বিজেপি নেত্ৰী পৰমী দাসকে ধৰি হাজো মণ্ডল বিজেপিৰ দলীয় কাৰ্যকৰ্তা একাংশই অংশগ্ৰহণ কৰে। বাজপেয়ী দেৱৰ জন্মদিন উপলক্ষে আমি সপ্তাহজুৰি কাৰ্যসূচী পালন কৰিছোঁ। আজি তেখেতৰ জন্মদিন হিচাপে আমি প্ৰতিটো মণ্ডলত স্মৃতি চৰণ সভা হিচাপে আমি অনুষ্ঠিত কৰিছোঁ। আজি হাজো মণ্ডলত আমি সভাখন কৰিলোঁ। তাত আমাৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষী উপস্থিত থাকি তেখেতৰ বিগত দিনত ভাৰতবৰ্ষত তথা অসমৰ কাৰণে যিবিলাক কাম কৰিলে সেই কামবিলাকে তেখেতক আমি সোঁৱৰণ কৰিছোঁ। আৰু তেখেতৰ আদৰ্শৰে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল বৰ্তমানেও আৰু ভৱিষ্যত অতীতৰ পৰাই চলি আহিছে। যেতিয়ালৈ ভাৰতবৰ্ষত হিন্দুস্তান থাকিব, যেতিয়ালৈ হিন্দুসকল থাকিব, তেখেতৰ যি কাৰ্যকৰ্তা, তেখেতৰ যি আদৰ্শ, সেই আদৰ্শৰে আমি কাম কৰি যাম। আৰু ভাৰতবৰ্ষখনক বিশ্বগুৰু স্থাপন কৰাতে যি লক্ষ্য, সেই লক্ষ্যত আমি আগুৱাই যাম বুলি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু আমি অসমে বিশেষকৈ তেখেতক সদায় সোঁৱৰিব লাগে, উত্তৰ পূৰ্বাঞ্চলে তেখেতক সোঁৱৰিব লাগে। সেইকাৰণে যে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ডোনাল্ড মন্ত্ৰী দিয়া তেখেত হ'ল প্ৰথমজন প্ৰধানমন্ত্ৰী। উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমক তেখেতে শান্তিপূৰ্ণভাৱে অসমখন জীয়াই থাকে, বড়ো ভূমিকা হওক বা অসমৰ আজি গাঁৱে ভূঞে যি সড়ক ৰাস্তা হৈছে, তেখেতৰ যি স্মৃতি, তেখেতৰ যি দস্তা, সেনেকুৱা পুৰুষ ভৱিষ্যতে আমি নাপাম। আৰু এনেকুৱা পুৰুষৰ এজন গঠন কৰা, প্ৰতিষ্ঠা কৰা দলৰ কাৰ্যকৰ্তা হিচাপে আমি সৌভাগ্যৱান। আমি হয়তো পূৰ্বজন্মত এটা ভাল কাম কৰিছিলোঁ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, তেখেতে বনোৱা এটা প্ৰতিষ্ঠা কৰা এটা দলৰ কাৰ্যকৰ্তা হিচাপে আজি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু অসমে তেখেতক সদায় সোঁৱৰিব। তেখেতে ভাৰত ৰত্ন দিছে গোপীনাথ বৰদলৈ, ডক্টৰ ভূপেন হাজৰিকাক আমি কিমান গৌৰৱ অনুভৱ কৰিছোঁ। সেই গৌৰৱ আমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে, কাৰণ তেখেতে আমাক গৌৰৱান্বিত কৰি চলিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।